আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক ক্ৰীড়া বাৰ্তা। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা পঢ়িছো অনুজা লোপামুদ্ৰাই। অসমৰ দুই প্ৰতিভাৱান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ইশাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰায় ৩ দশকৰ বিৰতিৰ পাছত অসমৰ বেডমিণ্টন খেলুৱৈয়ে উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰিছে। ইয়াৰ পূৰ্বে অসমৰ মল্লিকা বৰুৱা শৰ্মাই ৰাজ্যৰ প্ৰথম শ্বাটলাৰ হিচাপে সন্মানীয় উবেৰ কাপত খেলিছিল। যোৱা ৪ এপ্ৰিলত ভাৰতীয় বেডমিণ্টন এছ'চিয়েশ্যনে অহা ২৭ এপ্ৰিলৰ পৰা ৫ মেলৈ চীনৰ চেংডুত অনুষ্ঠিত হ'বলগীয়া আগন্তুক BWF থমাছ আৰু উবেৰ কাপ প্ৰতিযোগিতাখনৰ বাবে পুৰুষ আৰু মহিলাৰ দল দুটা ঘোষণা কৰে। থমাছ কাপৰ বাবে 10জনীয়া দলটোত 5জন একক খেলুৱৈৰ লগতে দুটা ডাবলছ যুটি তথা এজন বেকআপ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰা একক শাখাৰ খেলুৱৈসকল হ'ল HS প্ৰণয়, লক্ষ্য সেন, কিদাম্বি শ্ৰীকান্ত, প্ৰিয়াংশু ৰাজাৱত আৰু কিৰণ জৰ্জ। আনহাতে ডাবলছ খেলুৱৈ ৰূপে দলত আছে সাত্বিক সাইৰাজ ৰংকি ৰেড্ডী, চিৰাগ শেট্টি, MR অৰ্জুন, ধ্ৰুৱ কপিলা আৰু সাই প্ৰথিক। উল্লেখযোগ্য যে ভাৰতীয় পুৰুষ দলটোৱে 2 বছৰ পূৰ্বে থাইলেণ্ডত ইতিহাস সৃষ্টি কৰি ফাইনেলত শক্তিশালী ইণ্ডোনেছিয়াক ৩-0ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপৰ মুকুট পৰিধান কৰিছিল। ইফালে উবেৰ কাপৰ বাবে একক আৰু ডাবলছ দুয়োটা শাখাতে নিৰ্বাচকসকলে নৱাগতক সুযোগ দিয়াৰ সিদ্ধান্ত লয়। তাৰকা খেলুৱৈ PV সিন্ধুৱে ইতিপূৰ্বে নিৰ্বাচকসকলক জনাইছে যে সমাগত পেৰিছ অলিম্পিকৰ প্ৰস্তুতিত ব্যস্ত থকাৰ বাবে তেওঁ প্ৰতিযোগিতাখনত অংশ নলয়। উবেৰ কাপৰ বাবে ভাৰতীয় মহিলা দলত স্থান লাভ কৰা একক শাখাৰ খেলুৱৈসকল হ'ল অনমোল খৰব, তনৱী শৰ্মা, অস্মিতা চলিহা আৰু ইশাৰাণী বৰুৱা। আনহাতে ডাবলছ শাখাত খেলিব শ্ৰুতি মিশ্ৰ, প্ৰিয়া কঞ্জিংবাম, সিমৰন সিংহি আৰু ঋতিকা ঠাকৰে। ইফালে প্ৰায় ৩ দশকৰ পাছত অসমৰ দুই প্ৰতিভাৱান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ইশাৰাণী বৰুৱাই বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ ভাৰতীয় দলত স্থান লাভ কৰাৰ বাবে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক উমৰ ৰছিদে উভয় খেলুৱৈকে শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে উবেৰ কাপৰ বাবে ঘোষিত ভাৰতীয় দলত দুগৰাকীকৈ অসমৰ শ্বাটলাৰে স্থান লাভ কৰাৰ সন্দৰ্ভত অসমৰ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ বিজয় বৰ্মনে এইদৰে কয়। মই বিজয় কুমাৰ বৰ্মনে কৈছো। মই গুৱাহাটীৰে হয়, মই কেগত চাকৰি কৰো। মই যে ইণ্টাৰনেশ্যনেল প্লেয়াৰ বেডমিণ্টন মাষ্টাৰ্ছ ৱৰ্ল্ড বেডমিণ্টন চেম্পিয়নশ্বিপ স্পেইন 21ত খেলিছিলো আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিছো চাউথ কোৰিয়া 2023। আমি একচুৱেলি 90 দশকৰ প্লেয়াৰ হয়। তেতিয়াই আমি ষ্টেট চেম্পিয়ন আছিলো, নৰ্থ ইষ্ট চেম্পিয়ন আছিলো আৰু নেশ্যনেল লেভেলত বহুত টুৰ্ণামেণ্ট খেলিছিলো। তাৰপিছত আহি ভেটাৰনেল মাষ্টাৰ্ছ ষ্টাৰ্ট কৰিলো। সেইটো মেইনটেইন কৰাৰ লগে আমি একচুৱেলি বহুতৰ কাৰণে ৰোল মডেলো হৈ গলো যে খেলি থাকি যে নিজক ফিট কৰি ৰাখিব পাৰে আৰু বহুতক দেখাব পাৰে। মোৰ ছোৱালীও এতিয়া নেশ্যনেল লেভেলত খেলি আছে। আজি আমাৰ এটা খুব ডাঙৰ এটা হেৰি হৈছে যে অস্মিতা এণ্ড ইশাৰ চিলেক্টেড ইন ইণ্ডিয়া টিম বিল, মানে এইটো ডাঙৰ এনকাৰেজ হৈছে আমাৰ কাৰণে, যিটো তেওঁলোকে এতিয়া উবেৰ কাপত তেওঁলোকে এইবাৰ হেৰি হৈছে উবেৰ কাপ, যিটো 27 এপ্ৰিলৰ পৰা 5 মেত আমাৰ অসমৰ জীয়ৰী অস্মিতা চলিহা, তেওঁ বহুত অল ইণ্ডিয়া বহুত টাইটেল আছে, ইণ্টাৰনেশ্যনেল লেভেলতো বহুখিনি টাইটেল আছে। তেওঁ ইণ্ডিয়ান অইলৰ চাকৰিয়াল হয়। আৰু ইশাৰণী বৰুৱা খুব প্ৰমিচিং প্লেয়াৰ। এতিয়া মই 8 বছৰ আগতে কৈছিলো যে এই ছোৱালীজনী এটা সময়ত বহুত ভাল প্লেয়াৰ হ'ব আৰু ইণ্ডিয়া লেভেলত খুব ভাল ৰিজাল্ট কৰি আছে। বহুত এটা টাইটেল অলৰেডি তেওঁ মাৰিছে। তেওঁ এতিয়া অল ইণ্ডিয়া বাই ৰেংকিঙত এতিয়া নাম্বাৰ 1ত আছে। আমাৰ চিনিয়ৰ নেশ্যনেল গুৱাহাটীত যিখন হৈছে 23 তাত ব্ৰঞ্জ মেডেল পাইছে। শ্ৰীলংকা ইণ্টাৰনেশ্যনেল চেলেঞ্জত উইনাৰ আছিলে, ডাচ ইণ্টাৰনেশ্যনেল চিৰিজতো উইনাৰ আছিলে, কাজাকিস্তান ইণ্টাৰনেশ্যনেল চলি আছে, তাতে চিলভাৰ মেডেল পাইছে। এজনী ছোৱালী আমাৰ অসমৰে জীয়ৰী অস্মিতা চলিহা, সকলোৱে নামটো জানে, বহুত বছৰৰ পৰা খেলি আছে। ৱৰ্ল্ড ৰেংকিঙত অলৰেডি 49 পজিশ্যন আছে। আৰু যোৱা টিম চেম্পিয়ন বেডমিণ্টন এছিয়ান হেৰিটোত তেওঁ মালয়েছিয়াত যিটো হৈছিলে তাত ফাৰ্ষ্ট আমাৰ ওমেন্স টিমটোৱে গ'ল্ড মেডেল পাইছিলে। এইটো খুব ডাঙৰ এচিভমেণ্ট আমাৰ ইণ্ডিয়ান বেডমিণ্টনৰ কাৰণে। থাইলেণ্ড মাষ্টাৰ ব্ৰঞ্জত 24 ব্ৰঞ্জ মেডেল পাইছিলে, মালদ্বীপছত গ'ল্ড মেডেল পাইছিলে, চিনিয়ৰ নেশ্যনেলতে গ'ল্ড মেডেল পাইছিলে, বাংলাদেশ ইণ্টাৰনেশ্যনেল চিলভাৰ মেডেল পাইছিলে আৰু 2 টাইমছ উবেৰ কাপ চিলেক্ট হৈছে। দেখা যায় যে বেডমিণ্টনটো খুব গ্ৰ' হৈ আছে আৰু স্পেচিয়েলি অসমত। এতিয়া অসমৰ এইখিনিৰ কাৰণে আমাৰ কি হৈছে প্লাছ পইণ্ট এটা হৈছে যে আমি প্ৰমিচিং প্লেয়াৰ খিনি অসমৰ পৰা ওলাব পাৰো। এইটোত যদি যেনেকে এতিয়া এইখিনিৰ কাৰণে তেওঁলোকে পাৰ্চনেলি নিজৰ কষ্টত সোমাই আছে, কিন্তু এইখিনিত যদি আমাৰ এছ'চিয়েশ্যনৰ পৰা বেকআপটো থাকে তেতিয়াহ'লেতো গভৰ্ণমেণ্টৰ পৰা বেকআপ থাকে। মই ভাবো
প্ৰমিচিং প্লেয়াৰ বহুত ওলাব অসমৰ পৰা। অসমৰ টেলেণ্ট আগৰ পৰাই আছে, কাৰণ আমাৰ টাইমত দীপাংকৰে 2বাৰ অলিম্পিক খেলিছিল, দীপাংকৰ ভট্টাচাৰ্যী, মাধুৰ্য বৰুৱা আছিলে, সুশান্ত বৰা আছিলে, অমিতাভ গোস্বামী আছিলে, অলি ডেকা আছিলে, মল্লিকা বৰুৱা, যেনেকে মল্লিকা বৰুৱা 1986 এছিয়ান গেমছত চিউল এছিয়ান গেমছত পাইছিলে 1986 মল্লিকা বৰুৱা, তেওঁ কৰ্মচাৰী হয়, উবেৰ কাপ খেলিছে। বেডমিণ্টনটো অসমৰ সাংঘাতিক ধৰণত মানে আগৰ পৰা এটা পজিশ্যন আছে, মাজতে অলপ ডাউনফল আহিছিলে আৰু এতিয়া আকৌ গ্ৰ' হৈছে। মই ভাবো এইখিনিত যদি অলপ গভৰ্ণমেণ্টে যদি অলপ চাই আৰু বহুত প্লেয়াৰ ওলাব, বিশেষকে প্ৰমিচিং প্লেয়াৰ বহুত আছে। এতিয়া তলৰ জুনিয়ৰ চিনিয়ৰ লেভেলত বহুত প্লেয়াৰ সোমাই আছে। সেইখিনিত যদি অলপ ভালকৈ চোৱা যায় তেতিয়া ওলাব, আৰু আমাৰ যিখিনি চিনিয়ৰ প্লেয়াৰ আছে সেইখিনি যদি ভালকে ইউটিলাইজ কৰিব পাৰে, মই ভাবো অসমত প্লেয়াৰৰ অভাৱ নাই ইণ্টাৰনেশ্যনেল মাৰ্কেটত। সেইটো কাৰণত আমি এটা বস্তু সকলোৱে এতিয়া মানে চব ভাল লাগি আছে, যেতিয়া এটা ৰিজাল্ট পাই। আমি নিজে বেডমিণ্টন আজি 40 years ধৰি আমি জড়িত হৈ আছো, যেতিয়া কোনো এটা অসম সন্তান বা ল'ৰাই হওক ছোৱালী হওক কিবা এটা এচিভমেণ্ট পাই আমি খুব প্ৰাউড ফিল কৰো এইটোকে। আৰু মই আশা কৰো অসমৰ আৰু ভাল হওক অলপ, আৰু সেইটোৰ কাৰণে ওলাই আহক। যেনেকে আমাৰ চিফ মিনিষ্টাৰে এটা ডাঙৰ পদক্ষেপ লৈছে অলৰেডি, যে যিসকল নেশ্যনেল লেভেলৰ মেডেল তেওঁলোকক চাকৰি দিয়াৰ কাৰণে কৰিছে, অলৰেডি দি আছে দেখিছো। আমাৰ হিমা দাসক দিলে, একদম ভাল ৰেংকত TSP প্লাছ এইপিনে আমাৰ বক্সাৰজনী আছে, লাভলীনা আছে, এইবিলাক দেখিছো খুব ভাল দিছে। বেডমিণ্টন নেশ্যনেল লেভেল গ'ল্ড মেডেল পাইছিলে গোৱাত, তেওঁলোকক ষ্টেটৰ চাকৰি দিছে, বহুত কেইজনে চাকৰি জইন কৰিছে। আৰু সৰুকে ডাঙৰ কথা তেওঁলোকে এটা পইণ্ট কৰিছে যে যিসকলে ভালকে খেলি থাকে টাইমত তেওঁলোকে চাকৰিত যাব নোৱাৰে। এইটো এটা বহুত ডাঙৰ কথা। আমিও খেলি চাকৰি পাইছিলো, কিন্তু আমি চাকৰিটোৰ লগত কৰিছিলো, ন' ডাউট ভৱিষ্যত ডিপাৰ্টমেণ্টৰ পৰা বহুত সহায় কৰিছিলে, কিন্তু মানে কৰিছিলে। আৰু মই গভৰ্ণমেণ্টক এটাই কওঁ যে চাকৰি যিখিনি পইচা দৰমহা পাব সেইখিনি বহুত ডাঙৰ সহায় হ'ব, কিন্তু যেতিয়া এটা প্লেয়াৰে এটা ইণ্টাৰনেশ্যনেল লেভেল নেশ্যনেল লেভেলত খেলিব যায়, সেই কম পইচাটোৰে একচুৱেলি নহয়। সেইখিনি যদি গভৰ্ণমেণ্টে আৰু অলপ সহায় কৰিব পাৰে, তেওঁলোকে ইণ্টাৰনেশ্যনেল লেভেলত আৰু ভাল ৰিজাল্ট কৰিব। এইবাৰ লৈ আহিছো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLৰ এতিয়ালৈকে অনুষ্ঠিত খেলসমূহৰ সন্দৰ্ভত এটি চমু অৱলোকন। যোৱা 22 মাৰ্চৰ পৰা আৰম্ভ হোৱা IPLৰ 7দশ সংস্কৰণত কালিলৈকে মুঠ 21খন খেল অনুষ্ঠিত হৈছে। ইতিমধ্যে কেইবাটাও ৰেকৰ্ড আৰু উল্লেখনীয় সাফল্যৰে এইবাৰৰ IPLে দৰ্শকক আপ্লুত কৰিবলৈ সমৰ্থ হৈছে। ৰাজস্থান ৰয়েলছে নিজৰ 4খন খেলতে জয়লাভ কৰি 8 পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছে নিজৰ 3খন খেলতে লাভ কৰা বিজয়ৰ সুবাদত পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে 4খন খেলৰ 3খনত জয়লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হৈছে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ তালিকাৰ 4ৰ্থ স্থানত থকাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদ 5ম স্থানত আছে। পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটান্ছ ক্ৰমান্বয়ে 6ষ্ঠ তথা 7ম স্থানত আছে। আনহাতে কালি অনুষ্ঠিত খেলখনৰ পূৰ্বে তালিকাৰ অন্তিম স্থানত থকা মুম্বাই ইণ্ডিয়ানছে অৱশেষত জয়ৰ সোৱাদ লাভ কৰে আৰু 2 পইণ্টেৰে সৈতে তালিকাৰ 8ম স্থানলৈ উন্নীত হয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বৰ্তমান 9ম স্থানত আছে আৰু দিল্লী কেপিটেলছ তালিকাৰ অন্তিম স্থানলৈ অৱনমিত হৈছে। অৱশ্যে প্ৰতিখন খেলৰ লগে লগে এই পইণ্ট তালিকাৰো সাল সলনি ঘটি থাকিব। উল্লেখযোগ্য যে এইবাৰৰ IPLত কেইবাগৰাকীও যুৱ খেলুৱৈৰ অনবদ্য প্ৰদৰ্শনে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ৰাজস্থান ৰয়েলছৰ হৈ অসম সন্তান ৰিয়ান পৰাগে নিজৰ সুশৃংখলিত প্ৰদৰ্শনেৰে পৰিপক্ব বেটাৰৰ ৰূপত আত্মপ্ৰকাশ কৰিছে। এতিয়ালৈকে খেলা 4খন খেলৰ পৰা তেওঁ মুঠ 185 ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপৰ তালিকাৰ তৃতীয় স্থানত আছে। গুজৰাট টাইটান্ছৰ সাই সুদৰ্শনে 5খন খেলত সংগ্ৰহ কৰা 191 ৰানেৰে এই তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে। বিৰাট কোহলীয়ে 316 ৰান সংগ্ৰহ কৰি বৰ্তমান অৰেঞ্জ কেপ নিজৰ দখলত ৰাখিছে। আনহাতে বলিঙৰ ক্ষেত্ৰত উদীয়মান বলাৰ য়শ ঠাকুৰ আৰু ময়ংক যাদৱে উন্নত প্ৰদৰ্শনেৰে জিলিকি উঠিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলা এই দুয়োগৰাকী পেচ বলাৰে এতিয়ালৈকে 6টাকৈ উইকেট দখল কৰিছে। ময়ংক যাদৱে নিজৰ দ্বিতীয়খন IPL খেলত 156.7 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বল কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল। অৱশ্যে কালি গুজৰাট টাইটান্ছৰ বিৰুদ্ধে খেলখনত মাত্ৰ এটা অভাৰ বলিং কৰিয়ে ছাইড ষ্ট্ৰেইনৰ প্ৰভাৱত তেওঁ খেলপথাৰ ত্যাগ কৰে। আনহাতে কালি মুম্বাই ইণ্ডিয়ানছৰ হৈ ৰোমাৰিঅ শ্বেফাৰ্ডে 10 বলতে 39 ৰান সংগ্ৰহ কৰি নিজৰ আগ্ৰাসী বেটিঙেৰে সকলোকে স্তম্ভিত কৰে। আগন্তুক খেলসমূহতো দৰ্শকে নিজৰ প্ৰিয় দলসমূহৰ ৰোমাঞ্চকৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত থাকিব বুলি আশা কৰিছে। সাপ্তাহিক ক্ৰীড়া সম্পৰ্কীয় বা-বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে অনুজা লোপামুদ্ৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজি এই একেই সময়তে। নমস্কাৰ। ক্ৰীড়া বাৰ্তা অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ